Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাস 9 ৰ মেথছৰ অনুশীলনী 8.1 ৰ কোৱেশ্চন নম্বৰ 6 ৰ পৰা যিমানখিনি প্ৰবলেম আছে কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকৰ 1 2 3 4 5 যিমানখিনি আছিল 8.1 ৰ মই কৰাইছিলো। গতিকে তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই মই এইটো ভিডিঅ' ডেসক্ৰিপচনত দি দিম। নহলে তোমালোকে কি কৰিবা আমাৰ চেনেলৰ প্লেলিষ্টত গৈ ক্লাস 9 মেথছ বুলি আছে তাতো পাই যাবা। গতিকে আজি 6 নম্বৰ কোৱেশ্চনটো কৰিম। চোৱা প্ৰথমতে কি দিছে যে ABCD সামান্তৰিকৰ AC কৰ্ণই এংগল 1 সমত দ্বিখণ্ডিত কৰে। আমাক দেখুৱাব লাগে যে কৰ্ণডালে C কোণকো কি কৰিছে সমত দ্বিখণ্ডিত কৰিছে বুলি আমি দেখুৱাব লাগে আৰু ABCD এটা ৰম্বাস বুলি আমি প্ৰমাণ কৰিব লাগে। চোৱা আমাক যিখিনি দিছে আমি সেইখিনি পাতি লওঁ। চোৱা যে অনুশীলনী 8.1 আজি আমি কৰিম 6 নম্বৰ কোৱেশ্চন। চোৱা সমাধান চোৱা আমি লিখি লম যে চোৱা চিত্ৰটো আঁকিলো তোমালোকে কাট পেন্সিলেৰে আঁকিবা ধুনীয়াকৈ। মই যাতে তোমালোকৰ টাইম ইমান নষ্ট নহয় সেইটো কাৰণে কৰি দি আছোঁ এনেকৈ কলমেৰে আঁকি দি আছোঁ। চোৱা A, it will B, it will C, it will D। আমাক কৈছে ABCD কি এটা সামান্তৰিক। চোৱা যে দিয়া আছে আমাক দিয়া আছে যে ABCD দিয়া আছে ABCD সামান্তৰিকৰ AC কৰ্ণই এংগল 1 সমত দ্বিখণ্ডিত কৰে। সমত দ্বিখণ্ডিত কি কৰে হল। তাৰপিছত আমাক দেখুৱাব লাগে যে চোৱা এক নম্বৰ কি দেখুৱাব লাগে যে কৰ্ণডালে C কোণকো সমত দ্বিখণ্ডিত কৰে। আৰু আমাক 2 নম্বৰ কি প্ৰমাণ কৰিব লাগে যে ABCD এটা ৰম্বাস। ঠিক আছে, এইখিনিলৈকে বুজি পাইছা? চোৱা আমি ABCD চতুৰ্ভুজটো কেতিয়া ৰম্বাস বুলি দেখুৱাব পাৰিম যেতিয়া আমি কি কৰিব পাৰিম যে AB বাহুটো BC CD AD চাৰিটা বাহু যদি সমান দেখুৱাব পাৰো তেতিয়া আমি কি দেখুৱাব পাৰিম যে ABCD এটা ৰম্বাস। গতিকে এইটোতো অলৰেডি মই তোমালোকক ইয়াৰ যিখিনি আগৰ যিটো প্ৰবলেম এটা আছিল 3 নম্বৰ তাতে বুজাইছিলো। গতিকে এইটো সহজ আৰু এইটো সহজ চাবা কেনেকৈ মই কি কৰিম যে ত্ৰিভুজ ADC আৰু ত্ৰিভুজ ABC এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাই মই কি কৰিম সৰ্বসম দেখুৱাৰ পিছত এংগল ACD কি কৰিম চাবা যে এংগল ACD আৰু এংগল ACB এনেকৈ আমি দেখুৱাই CPCTৰ চৰ্তমতে আমি এইটো কোণ সমান দেখুৱাই আমি কি কৰিম যে AC কি কৰে AC কৰ্ণই এংগল C কোণক কি কৰে সমত দ্বিখণ্ডিত কৰে। বুজি পাইছা? এক নম্বৰটো আমি কি কৰিম এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাৰ পিছত CPCTৰ চৰ্তমতে আমি এনেকৈ এংগল C টো সমান দেখুৱাই আমি কি ক'ম যে এংগল C সমত দ্বিখণ্ডিত কৰে AC কৰ্ণই। বুজি পাইছা? নেক্সটটো কি কৈছোঁ যে AB বাহু BC বাহু CD বাহু AD বাহু যদি আমি সমান দেখুৱাব পাৰোঁ তেতিয়া কি হৈ যাব ৰম্বাস হৈ যাব। গতিকে বুজি পাইছা ন মেইন থিমটো মানে আমি কি প্ৰমাণ কৰিব লাগে। এতিয়া আমি কৰিম প্ৰমাণ। চাবা এটা হেৰি কৰিম তোমালোকে যিমান পাৰো একদম সহজ নেমত বুজাম। তোমালোকে জাষ্ট মোৰ লগে লগে অংকটো বুজি যাবা, ইয়াৰ পিছত চাবা নিজে কৰিব পাৰা। চোৱা আমি ফাৰ্ষ্টত 1 নম্বৰটো প্ৰমাণ কৰিবলৈ আমি কি কৰিম বুলি কৈছোঁ যে ত্ৰিভুজ ADC ল'ম। চোৱা ত্ৰিভুজ ADC আৰু কি কৰিম ত্ৰিভুজ ABCৰ পৰা পাওঁ। চোৱা কি পাওঁ আমি চাবা আমি পাম যে ABC ভালকৈ চাবা যে ADC আৰু ABC এই দুটা ত্ৰিভুজৰ কি AD বাহুটো কাৰ সমান হ'ব BCৰ সমান হ'ব হয়নে? AD = BC কাৰণ কি সামান্তৰিকৰ বিপৰীত বাহু বুলি লিখি পাব। সামান্তৰিকৰ বিপৰীত বাহু। ঠিক আছে, সামান্তৰিকৰ বিপৰীত বাহু হ'ল। তাৰপিছত আৰু এটা বস্তু চোৱা AC আৰু AC দুয়োটা ত্ৰিভুজৰ কি সাধাৰণ বাহু বুলি আমি দেখুৱাব পাৰোঁ। গতিকে আমাৰ দুটা পাই গ'লোঁ যে AC = AC কি লিখিম যে সাধাৰণ বাহু। AC সাধাৰণ বাহু। ঠিক আছে, বুজি পাইছা? এতিয়া আমি আৰু এটা কি দেখুৱাব পাৰোঁ চাবা চোৱা আমি দেখুৱাব পাৰোঁ যে AB বাহুটো
AC DC সমান কাৰণ কি সমান্তৰিকৰ বিপৰীত বাহু কি দেখুৱাব পাৰো যে AB = DC সমান্তৰিকৰ বিপৰীত বাহু সমান্তৰিকৰ বিপৰীত বাহু ঠিক আছে আমি কেইটা শর্ত দেখালো তিনটা শর্ত দেখালো এটাকে কি হবে ত্রিভুজ ADC সর্বঙ্গ সম ত্রিভুজ ABC হল কি শর্ত মতে যে বাহু 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 শর্ত মতে বাহু 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 শর্ত মতে ঠিক আছে আমি ত্রিভুজ দুটা সর্বঙ্গ সম দেখালো সো এটাকে যদি ত্রিভুজ দুটা যদি আমি সর্বঙ্গ সম দেখালো তেতিয়াহলে আমি কি কৰিব পাৰিম সোৱা যে ADC আৰু ABC সোৱা ভালকে যে ADC আৰু ABC ত্রিভুজ দুটা আমি সর্বঙ্গ সম দেখালো মানে আমি কি কৰিব পাৰিম এংগল ACD = এংগল ACB বুলি আমি দেখাব পাৰিম কি শর্ত মতে CPCT শর্ত মতে গতিকে আমি কি লিখিম যে এংগল ACD সোৱা আমি কি লিখিব পাৰিম এংগল ACD = এংগল ACB ACD = এংগল ACB কি শর্ত মতে CPCT শর্ত মতে এখিনি বুজি পাইছা অর্থাৎ আমি কি লিখিব পাৰিম সোৱা অর্থাৎ সোৱা আমি কি দেখালো যে এংগল ACD আমি কি দেখালো এংগল ACD = এংগল ACB গতিকে আমি কি দেখাব পাৰো যে AC কৰ্ণই এংগল C কি কৰিছে সম দ্বিখণ্ডিত কৰিছে কি কৰিছে সম দ্বিখণ্ডিত বুজি পাইছে গতিকে আমি ইয়াতে লিখিম অর্থাৎ AC কৰ্ণই এংগল C ক সম দ্বিখণ্ডিত কৰিছে কি কৰিছে সম দ্বিখণ্ডিত কৰিছে ঠিক আছে গতিকে আমাৰ কি হল 1 নম্বৰটো প্ৰমাণ হৈ গল বুজি পাইছা এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম যে আমাক ABCD এটা ৰম্বাস বুলি আমাক প্ৰমাণ কৰিব দিছে সোৱা 2 নম্বৰ সোৱা যেহেতু ABCD চাবা ভালকে যে যেহেতু ABCD চতুৰ্ভুজটো কি এটা ABCD এটা সমান্তৰিক যেহেতু ABCD এটা সমান্তৰিক হল যেহেতু ABCD এটা সমান্তৰিক সোৱা আমি কৈছো যে যেহেতু ABCD এটা সমান্তৰিক চতুৰ্ভুজটো এটা সমান্তৰিক গতিকে আমি কি লিখিব পাৰো এংগল A = এংগল C কাৰণ সমান্তৰিকৰ কি বিপৰীত কোণবিলাক সমান হয় বুজি পাইছা ন গতিকে আমি কি লিখিম যে এটাকে এংগল A = এংগল C কাৰণ কি সমান্তৰিকৰ বিপৰীত কোণ কি যে সমান্তৰিকৰ বিপৰীত কোণ এইখিনিলৈকে বুজি পাইছা এতিয়া চোৱা নেক্সট আমি কি কৰিম এংগল A = এংগল C দিয়া আছে ন আমি দুয়োটাতে কি কৰি দিম চাবা যে এংগল A ৰ হাফ কৰি দিম আৰু ইফালেও কি কৰি দিম এংগল A ৰ হাফ কৰি দিম মানে কি কোণ সমান বুলি আমি ইয়াতে দেখুৱাই দিম যে কোণ সমান চাবা এছা এংগল C ৰ হাফ কৰি দিছো মানে এই এংগল C টোৰ হাফ কৰি দিছো মানে কি হ'ব এংগল DAC হ'ব বুজি পাইছা ন আৰু সিফালে এংগল C ৰ কি কৰিছো হাফ কৰি দিছো মানে কি হ'ব DCA এইখিনি বুজি পাইছা চোৱা গতিকে আমি ইফালে কি লিখিব পাৰিম এংগল A/2 ৰ খলনি আমি কি লিখিব পাৰিম এংগল A/2 অৰ্থাৎ এংগল A ৰ আধা কি হ'ব এংগল DAC আৰু এংগল C ৰ আধা কি হ'ব এংগল DCA বুজি পাইছা যেহেতু লিখিবা AC হৈছে যেহেতু AC হৈছে কি 2 এর সমদ্বিখণ্ডক বুজি পাইছা যেহেতু AC হৈছে 2 এর সমদ্বিখণ্ডক মানে আধা ভাগ কৰিছে সমদ্বিখণ্ডক বুজি পাইছা এতিয়া মনোযোগৰে চাবা আমাক কি কৈছে যে আমি কি প্ৰমাণ কৰিছো কি দেখুৱাইছো যে এংগল DAC ভালকে চোৱা আমি দেখুৱাইছো যে এংগল DAC এই কোণটো ভালকে চাবা এই কোণটো বিশেষকৈ এই কোণটো আৰু কি কৈছে আমাক এংগল DCA ভালকে চাবা আমাক কৈছে এংগল DCA আৰু এই কোণটো এই দুটা কোণ আমাক কি কৈছে সমান কৈছে এতিয়া চোৱা এই কোণটোৰ বিপৰীত বাহু কোণটো হ'ব এই কোণটোৰ বিপৰীত বাহু হ'ব DC কি হ'ব DC গতিকে ইয়াতে কি লিখি দিবা CD বা DC লিখি দিবা আৰু ইফালে চোৱা এংগল DCA কি কৈছে এংগল DCA ভালকে ধ্যান দিবা কৈছে আমাক এংগল DCA অৰ্থাৎ এই কোণটোৰ বিপৰীত বাহু কোণটো হ'ব AD হ'ব হয়নে নহয় গতিকে আমি ইয়াতে কি লিখিম যে CD = AD কাৰণ কি শর্ত মতে যে যেহেতু সমান কোণৰ বিপৰীত বাহু যেহেতু সমান কোণৰ বিপৰীত বাহু কি থাকে বিপৰীত বাহু সমান কোণৰ বিপৰীত বাহু সমান বুজি পাইছা এইখিনিলৈকে গতিকে আমি কি দেখালো CD = AD আমি ইমান সময় কি দেখালো যে CD = AD অৰ্থাৎ CD বাহুটো AD ৰ সমান একেদৰে আমি
এ ডিৰ সমান বি এও দেখুৱাব পাৰোঁ একেদৰে আমি বি এৰ সমান চি বিও দেখুৱাব পাৰোঁ একেদৰে আমি চি বিৰ সমান কি দেখুৱাব পাৰোঁ চি ডিও দেখুৱাব পাৰোঁ বুজি পাইছা ন আকৌ বা একেদৰে আমি কি দেখুৱাব পাৰোঁ যে চি ডি বাহুটো কাৰ সমান হ'ব চি ডি বাহুটো হ'ব তোমাৰ চোৱা এতেকে আমি চি ডিৰ সমান কি হ'ব এ বি বুজি পাইছা চি ডিৰ সমান হ'ব এ বি আৰু এ ডিৰ সমান হ'ব চোৱা ভালকৈ যে এ ডিৰ সমান হ'ব কি বি চি এ ডিৰ সমান কি হ'ব বি চি পূৰা মনোযোগেৰে চাবা এনেই বুজি পাবা হ'ল আৰু আমি কি লিখিব পাৰোঁ যে এ বি চোৱা ভালকৈ যে এ বি বাহুটো কাৰ সমান বি চিৰ সমান এ বি বাহুটো কাৰ সমান বি চিৰ সমান আৰু এইফালে চোৱা আৰু কি লিখিব এ বি বি চিৰ সমান আৰু বি চি চি ডিৰ সমান আৰু চি ডি ডি এৰ সমান বুজি পাইছা মানে কি হ'ল আমি প্ৰতিটো বাহু কি দেখুৱালোঁ সমান বুলি দেখুৱালোঁ গতিকে কি হ'ব এতেকে নিলিখিবা যে গতিকে এ বি চি ডি এটা কি ৰম্বাস চ' কিমান সহজতে হৈ গ'ল এ বি চি ডি এটা কি ৰম্বাস বুজি পাইছা ন এ বি চি ডি এটা ৰম্বাস আৰু এবাৰ দেখুৱাই দিছোঁ ফাৰ্ষ্টৰ পৰা চোৱা তোমালোকে ধুনীয়াকৈ অংকটো পাতি ল'বা ঠিক আছে হ'ল এতিয়া চোৱা 7 নম্বৰ প্ৰব্লেম আমাক কি কৈছে যে এ বি চি ডি এটা ৰম্বাস যাৰ প্ৰত্যেকটো বাহু কি সমান দেখুওৱা যে এ চি কৰ্ণই এ আৰু চি কোণ দুটাক সমদ্বিখণ্ডিত কৰে আৰু বি ডি কৰ্ণই বি আৰু ডি কোণ দুটাক কি কৰে সমদ্বিখণ্ডিত কৰে বুলি আমাক প্ৰমাণ কৰিব বিচাৰিছে চোৱা আমি ফাৰ্ষ্ট চিত্ৰ আঁকি ল'ম যে 7 নম্বৰ সমাধান এ বি চি ডি এটা চতুৰ্ভুজ বুলি এ বি চি ডি এটা ৰম্বাস বুলি আমাক কৈছে হয়নে চোৱা যে এ বি চি ডি এটা ৰম্বাস দেখুওৱা যে এ চি কৰ্ণই আমাক কৈছে এ চি কৰ্ণই চোৱা আমাক কৈছে এ চি কৰ্ণই এ আৰু চি কোণ দুটাক সমদ্বিখণ্ডিত কৰে আৰু বি ডি কৰ্ণই আৰু কি কৈছে আৰু কৈছে যে বি ডি কৰ্ণই বি আৰু ডি কোণ দুটাক সমদ্বিখণ্ডিত কৰে আমি দেখুৱাব লাগে চোৱা আমি কেনেকৈ কৰিম বস্তুটো ফাৰ্ষ্টত বুজি লোৱা আমি কি কৰিম যে ত্ৰিভুজ এ ডি চি আৰু ত্ৰিভুজ এ ডি চি আৰু ত্ৰিভুজ এ বি চি সৰ্বাংগসমূহ দেখুৱাম সৰ্বাংগসমূহ দেখুৱাৰ পিছত আমি কি কৰিম চি পি চি টিৰ চৰ্তমতে কি কৰিম এংগল ডি এ চি ইফালে ল'ম এংগল এ বুজি পাইছা নাই আৰু সিফালে কি ল'ম এংগল বি এ চি বুজি পাইছা আমি কি কৰিম সমান বুলি দেখুৱাই দিম আৰু এটা কি কৰিম আমি এংগল ডি চি এ ইকুৱেল টু এংগল বি চি এ বুলি আমি দেখুৱাব পাৰিম বুজি পাইছা ন আমি এইটো দেখুৱালে আমি কি কৰিম কৰ্ণ দুটা এংগল এ আৰু এংগল চি কি কৰিছে সমদ্বিখণ্ডিত কৰিছে বুলি আমি দেখুৱাই দিব পাৰিম বুজি পাইছা ওভাৰঅল কনচেপ্ট ক্লিয়াৰ হ'ল এতিয়া আমি সলিউশনত ধ্যান দিওঁ চোৱা আমাক যিখিনি দিয়া আছে আমি সেইখিনি লিখিম চোৱা যে দিয়া আছে আমাক কি দিয়া আছে এ বি চি ডি এটা কি ৰম্বাস এ বি চি ডি এটা দিয়া আছে এ বি চি ডি এটা ৰম্বাস দেখুৱাব লাগে যে কি দেখুৱাব লাগে চোৱা যে দেখুৱাব লাগে যে এ চি কৰ্ণই এ আৰু চি কোণ দুটাক সমদ্বিখণ্ডিত কৰিছে এ চি কৰ্ণই এংগল এ আৰু এংগল চিক সমদ্বিখণ্ডিত কৰে আৰু কি যে বি ডি কৰ্ণই আৰু বি ডি কৰ্ণই এংগল বি আৰু এংগল বি আৰু এংগল ডিক সমদ্বিখণ্ডিত কৰে হ'ল এইটো আমি প্ৰমাণ কৰিব লাগে চোৱা আমি প্ৰমাণ কৰিম যে প্ৰমাণ আমি কি কৰিম যে ত্ৰিভুজ এ ডি চি ত্ৰিভুজ এ ডি চি আৰু ত্ৰিভুজ কি এ বি চিৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাওঁ যে এ ডি ইকুৱেল টু বি চি
কি পাম AD ইকুৱেল টু BC অৰ্থাৎ কি ৰম্বাসৰ বাহু কি ৰম্বাসৰ বাহু AD ইকুৱেল টু BC বুজি পাইছা ইয়াৰ পিছত আৰু এটা বস্তু আমি কি পাম যে AC ইকুৱেল টু AC কি বাহু সাধাৰণ বাহু AC ইকুৱেল টু AC সাধাৰণ বাহু হল আৰু এটা আমি কি দেখুৱাব পাৰিম চাবা এই ADC আৰু ABC ত্ৰিভুজত আমি আৰু এটা কি দেখুৱাব পাৰিম যে DC ইকুৱেল টু আমি BC দেখুৱাব পাৰিম চাবা যে DC ইকুৱেল টু কি দেখুৱাব পাৰিম BC এইটো ত্ৰিভুজৰ DC বাহু আৰু এইটো ত্ৰিভুজৰ BC বাহু আমি সমান দেখুৱাব পাৰিম গতিকে কি লিখিম যে DC ইকুৱেল টু BC কাৰণ কি ৰম্বাসৰ বাহু বুজি পাইছা গতিকে আমি কি কৰিম যে এটাকে ত্ৰিভুজ ADC সৰ্বাংগ সম ত্ৰিভুজ ABC হল কি শর্তমতে বাহু শর্তমতে বাহু শর্তমতে হল এখানলৈকে বুজি পাইছা এতেকে চোৱা আমি যদি চোৱা যে ADC আৰু ABC ত্ৰিভুজ দুটা যদি আমি সৰ্বাংগ সম দেখুৱালো আমি কি কৰিব পাৰিম যে এংগল DAC এই কোণটো এই ভালকে ধ্যান দিবা এই কোণটো আৰু কি এংগল চোৱা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ দুটা আমি সৰ্বাংগ সম দেখুৱালো গতিকে আমি এই এংগল A কোণটো ইফালে আৰু ইফালে এংগল BAC এই ত্ৰিভুজৰ ইফালে এংগল কোণ লৈছো আৰু BCA বা ABC ত্ৰিভুজৰ ইফালে লৈছো মানে কি এংগল A কোণটো কি কৰিছে সমদ্বিখণ্ডিত কৰিছে এংগল A বুজি পাইছা গতিকে আমি লিখিব পাৰিম যে এংগল DAC এনেকৈ লিখিবা যে গতিকে এংগল DAC ইকুৱেল টু কি বুলি কৈছো মই যে ABC এংগল বা BAC বুজি পাইছা আৰু আমি কি লিখিব পাৰো যে ইকুৱেল টু দি আমি কি লিখিব পাৰো ভালকে চোৱা যে DCA বুলি লিখিব পাৰো কি DCA আৰু BCA বুলি আমি লিখিব পাৰো বুজি পাইছা কাৰণ এই দুটা ত্ৰিভুজ আমি অলৰেডি সৰ্বাংগ সম দেখুৱালো ন গতিকে আমি কি লিখিব পাৰো যে এংগল DCA ইকুৱেল টু এংগল BCA কি শর্তমতে CPCTৰ শর্তমতে বুজি পাইছা একদম কনসেপ্ট ক্লিয়াৰ হল এতিয়া অৰ্থাৎ আমি কি লিখিব পাৰিম যে অৰ্থাৎ AC কৰ্ণয় ইয়াতে তুমি আৰু বুলি লিখি দিব পাৰা যে আৰু সমান চিন নিদিয়ে আৰু বুলি লিখি দিবা অৰ্থাৎ AC কৰ্ণয় এংগল এক সমদ্বিখণ্ডিত কৰে মানে চোৱা এংগল DAC আৰু ইফালে কি কৈছো BCA অৰ্থাৎ কি AC কৰ্ণয় কি কৰে এংগল এক সমদ্বিখণ্ডিত কৰে আৰু ইফালে আৰুৰ জাগাত আৰু লিখিবা অৰ্থাৎ আৰু এটা চোৱা এংগল DCA কি কৈছো এংগল DCA ইকুৱেল টু এংগল BCA অৰ্থাৎ কি বুলি আমি কি দেখুৱাব পাৰো যে AC কৰ্ণয় কি কৰে এংগল C সমদ্বিখণ্ডিত কৰে বুজি পাইছা ন আৰু AC কৰ্ণয় কাক সমদ্বিখণ্ডিত কৰে এংগল C সমদ্বিখণ্ডিত কৰে বুজি পাইছা এতিয়া চোৱা এইটো প্ৰবলেমৰ আমাৰ আধা অংশহে হল চোৱা ভালকে কোৱেশ্চনটো চোৱা ধ্যান দি চোৱা যে আমাক কৈছিলে যে AC কৰ্ণয় A আৰু C কোণ দুটা সমদ্বিখণ্ডিত কৰে বুলি আমাক প্ৰমাণ কৰিব দিছিল এইটো হল 1 নম্বৰ কোৱেশ্চন আৰু এটা কোৱেশ্চন দিছিল যে BD কৰ্ণয় B আৰু D কোণ দুটা সমদ্বিখণ্ডিত কৰে এতিয়া আমি এইটো প্ৰমাণ কৰি দেখুৱালো এতিয়া আমি কি কৰিম BD কৰ্ণয় B আৰু D কোণ দুটা সমদ্বিখণ্ডিত কৰে বুলি আমি এইটো প্ৰমাণ কৰিম চোৱা ভালকে চোৱা আমি কি কৰিম এই BD কৰ্ণয় এংগল কি কৈছে আমাক কি প্ৰমাণ কৰিব লাগে যে BD কৰ্ণয় B আৰু D সমদ্বিখণ্ডিত কৰে বুলি আমি প্ৰমাণ কৰিব লাগে গতিকে আমি কি কৰিম ত্ৰিভুজ ADC চোৱা যে ত্ৰিভুজ ADB আৰু ত্ৰিভুজ BDC ৰ পৰা কি পাও আমি চোৱা ভালকে যে AD চোৱা যে AD ইকুৱেল টু BC কাৰণ কি ৰম্বাসৰ বাহু কি দেখুৱাব পাৰো ৰম্বাসৰ বাহু ঠিক আছে আৰু এটা আমি কি দেখুৱাব পাৰো চোৱা যে AB ইকুৱেল টু DC এটো কি ৰম্বাসৰ বাহু আৰু এটা আমি বস্তু কি দেখুৱাব পাৰো চোৱা যে BD ইকুৱেল টু BD সাধাৰণ বাহু BD ইকুৱেল টু BD এটো কি সাধাৰণ বাহু
গতিকে আমি কি দেখুৱালোঁ যে এটাকে ত্ৰিভুজ ADB সৰ্বাংগসম ত্ৰিভুজ BDC কি শর্তমতে বাহু 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 শর্তমতে আমি সর্বাঙ্গসম দেখুৱালোঁ বাহু 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 শর্তমতে এইখিনিলৈকে বুজি পাইছাই ন এতিয়া চোৱা নেক্সট এতিয়া আমি কি কৰিম যে ত্ৰিভুজ দুটা আমি সৰ্বাঙ্গসম বুলি দেখুৱালোঁ সৰ্বাঙ্গসম দেখুৱাৰ পিছত আমি কি কৰিব পাৰিম চোৱা সৰ্বাঙ্গসম দেখুৱাৰ পিছত আমি কি কৰিব পাৰিম এংগল ADB চোৱা ভালকে যে এংগল ADB আমি কি দেখুৱাব পাৰিম এংগল ADB আৰু আমি কি দেখুৱাব পাৰিম এংগল BDC ইকুৱেল টু এংগল BDC আৰু আমি কি দেখুৱাব পাৰোঁ যে আৰু আমি কি দেখুৱাব পাৰোঁ চোৱা ভালকে যে এংগল DBA চোৱা এংগল DBA আৰু কি দেখুৱাব পাৰোঁ এংগল DBC কি শর্তমতে CPCTৰ শর্তমতে বুজি পাইছা এতিয়া চোৱা ADB আৰু কি কৈছো BDC আৰু BDC অৰ্থাৎ কি অৰ্থাৎ যে DB কৰ্ণয় কি এংগল D আৰু ইফালে চোৱা B আৰু ইফালে কি আৰু ইফালে DB কৰ্ণয় এংগল D আৰু এংগল B কি কৰিছে এংগল B সমদ্বিখণ্ডিত কৰিছে বুজি পাইছা আমাৰ কি হ'ল এতিয়া দুইটা প্ৰমাণ হৈ গ'ল চোৱা কোৱেশ্চনটো আমাৰ যি দুটা প্ৰমাণ কৰিব দিছিল আমাৰ সেই দুইটাই প্ৰমাণ কৰা হৈ গ'ল বুজি পাইছা একদম কনসেপ্ট ক্লিয়াৰ হ'ল এতিয়া গতিকে ষ্টুডেণ্ট আজিৰ ক্লাছত এইখিনি কৰালোঁ ইয়াৰ নেক্সট ক্লাছত মই তোমালোকৰ বাকি যিখিনি প্ৰব্লেম আছে 8ৰ পৰা সেইখিনি কৰিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ নেক্সট ভিডিঅ' মই ডেসক্ৰিপচনত দি দিম বা তোমালোকে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পাই যাবা যে ক্লাছ 9 মেথছ বুলি আছে তাতো পাই যাবা বুজি পাইছা ইয়াৰ আগৰ ভিডিঅ' কিন্তু চাই এটো চাবা আৰু ইয়াৰ নেক্সট ভিডিঅ' আহি আছে আমাৰ চেনেল গতিকে আজিলৈ আহিছোঁ থেংক ইউ